নমস্কাৰ বন্ধু বান্ধৱীসকল লাৰ্ণ উইথ সৰু চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আসাম টেট 2021 এলপি ইউপিৰ আজি আমি সিডিপিৰ আমি এটা অতি গুৰুত্বপূৰ্ণ টপিকৰ বিষয়ে আলোচনা কৰিম সেইটো হৈছে লাৰ্নিং ডিসেবিলিটিজ বা লাৰ্নিং ডিসঅৰ্ডাৰ্স তো এই লাৰ্নিং ডিসঅৰ্ডাৰ্স বা লাৰ্নিং ডিসেবিলিটিজৰ পৰা ইম্পৰ্টেন্ট প্ৰায় মিনিমাম 2 to 3 মাৰ্কছৰ আপোনালোকে কোৱেশ্চন পাব পাৰে হেয়া লাগিলে আপোনালোকে ল্যাঙ্গুৱেজৰ পেডাগজিতে হওক বা সিডিপিৰ পেডাগজিতে হওক ইয়াৰ পৰা মিনিমাম আপোনালোকে 3 পৰা বা 2 বা 3 নম্বৰ কোৱেশ্চন মাৰ্কছ আহিব তো গতিকে আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাব আৰু এই ভিডিওটো চোৱাৰ পাছত আপোনালোকে সেই 2 বা 3 নম্বৰটো অতি সহজতে আপোনালোকে পাব পাৰিব তো আমি আগবাঢ়ো এটা আছে কমন লাৰ্নিং ডিসেবিলিটিজ ইন চিলড্ৰেন আমি ডিসেবিলিটিজ তো আমি ডিসঅৰ্ডাৰ বুলিও ইয়াত কওঁ বা লাৰ্নিং ডিসঅৰ্ডাৰ বা লাৰ্নিং ডিসেবিলিটিজ তো এটা প্ৰথমটো হৈছে ডিসলেক্সিয়া তো ডিসলেক্সিয়া মানে কি হয় তো ডিসলেক্সিয়া মানে হৈছে এটো হৈছে ৰিডিং ডিসঅৰ্ডাৰ যেতিয়া এটা শিশুৱে ভালদৰে পঢ়িব নোৱাৰিব আমি তেতিয়া তাক কি বুলি কম ৰিডিং ডিসঅৰ্ডাৰ বুলি কম বা ডিসলেক্সিয়া বুলি কম এটো কি হয় ডিফিকাল্টি ইন ইন্টাৰপ্ৰিট words letters symbol মানে ইয়াত শিশুৱে কি কৰিব নোৱাৰে words বা letter বা symbol বিলাক ইন্টাৰপ্ৰিট কৰিব নোৱাৰে মানে উদাহৰণস্বৰূপে তেওঁলোকে dog to god বুলি পঢ়িব পাৰে হে b to d to হতে দেখিবলৈ একেই গতিকে b to d বুলি পঢ়িব পাৰে 6 to আমি 9 বুলি পঢ়িব পাৰে তো এনেকুৱা ধৰণৰ প্ৰবলেম বিলাকে দেখা দিয়ে মানে তো এই যেটো ডিফিকাল্টিজ বা এই যেটো ডিসঅৰ্ডাৰ এই ডিসঅৰ্ডাৰটোক আমি কি বুলি কওঁ ডিসলেক্সিয়া বুলি কওঁ নেক্সট হৈছে ডিসগ্ৰাফিয়া ডিসগ্ৰাফিয়া তো হৈছে ৰাইটিং ডিসঅৰ্ডাৰ মানে কি হয় ইহঁতে ওয়ার্ড বা লেটাৰ বিলাক লিখোতে ইহঁতি খেলিমেলিকে লিখে হয়তো a তো দেখিবলৈ এনেকুৱা হয় তো লিখোতে কি হয় ইহঁতি উল্টা a লিখিব পাৰে বা b তো এনেকুৱা তো b তো ইহঁতি এনেকে লিখিব পাৰে তো এই যেটো ৰাইটিং ডিসঅৰ্ডাৰটোক আমি কওঁ ডিসগ্ৰাফিয়া তো এই ৰাইটিং ডিসঅৰ্ডাৰটো মনত ৰাখিবলৈ এটা ট্ৰিক আছে সেই ট্ৰিকটো হৈছে ডিসগ্ৰাফিয়া হয়নে গ্ৰাফ এই গ্ৰাফটো বা আমি ৰাইটিংটো আনিব পাৰো তো এই আপোনালোকে গ্ৰাফ মানে ৰাইট এটো মনত ৰাখিব এটো মনত ৰাখিলে আপোনালোকে ডিসগ্ৰাফিয়া যে ৰাইটিং ডিসঅৰ্ডাৰৰ লগত ৰিলেটেড এটো আপোনালোকে জানিব পাৰিব তো আপোনালোকে নিশ্চয় তাৰে জমিন পৰ সিনেমাখন চাইছে তাতে যেটো ইসান বুলি কোৱা ল'ৰাটো আছিল তাৰ এই ডিসগ্ৰাফিয়া বা ডিসলেক্সিয়াৰ যেটো ডিসঅৰ্ডাৰ এই ডিসঅৰ্ডাৰটা আছিল তো এতিয়া ইয়াতে এটা কোৱেশ্চন আহিব পাৰে যেটো ডিসলেক্সিয়া আপোনালোকৰ অপচনত কি হয় তো ডিসলেক্সিয়াটো আপোনালোকৰ ডিসগ্ৰাফিয়াৰ অলপ ৰিলেটেড হয় কাৰণ এজন ল'ৰা যেতিয়া ভালকে পঢ়িব নোৱাৰে বা পঢ়াত অকমান অসুবিধা হয় তেওঁ লিখাটো অসুবিধা হ'ব কেতিয়াবা অপচনত কি থাকে অপচনত ৰিডিং বা ৰাইটিং দুইটা একেলগে থাকে তো ৰিডিং বা ৰাইটিং দুইটা যেতিয়া একেলগে ৰাখিব আমি তাক কি বুলি ক'ব লাগিব ডিসলেক্সিয়া বুলি ক'ব লাগিব কিন্তু যেটো ডিসগ্ৰাফিয়া হয় ডিসগ্ৰাফিয়াটো অকল ৰাইটিং ডিসঅৰ্ডাৰ কিন্তু এই ৰাইটিং ডিসঅৰ্ডাৰটো ডিসলেক্সিয়াত সোমাই আছে এটা আপোনালোকে কনফিউজ নকৰিব এক্সামত কেতিয়াবা যদি আহে ৰিডিং বা ৰাইটিং ডিসঅৰ্ডাৰ তাতে যদি ডিসলেক্সিয়া অপচনটো থাকে বা ডিসগ্ৰাফিয়া অপচনটো থাকিব তো বোথ দুইটাটা আপোনালোকে এই ডিসলেক্সিয়া অপচনটোৱে দিব লাগিব কাৰণ এজন শিশুৱে যেতিয়া ভালকৈ পঢ়িব নোৱাৰিব তো তেওঁ লিখাটো অসুবিধা হ'ব পাৰে এটা আপোনালোকে মন ৰাখিব ইয়াত যদিও মই স্পেসিফিকলি কৈছো যে ডিসলেক্সিয়াটো হৈছে ৰিডিং ডিসঅৰ্ডাৰ কিন্তু ই ৰাইটিংৰ লগতো ৰিলেটেড হৈ আছে আমি নেক্সট ডিসঅৰ্ডাৰলৈ যাওঁ এটো হৈছে ডিসক্যালকুলিয়া তো ডিসক্যালকুলিয়াটো কি হৈছে ইট ইজ ৰিলেটেড টু ম্যাথছ তো যেতিয়া এটো কি হয় এফেক্ট চিলড্ৰেন টু আন্ডাৰস্ট্যান্ড নাম্বাৰস এন্ড লাৰ্ন ম্যাথছ ফ্যাক্ট তো কি হয় ম্যাথছৰ লগত যিখিনি ডিসঅৰ্ডাৰ আছে ম্যাথছ কিছুমান হাতি নিউমাৰিকেল প্ৰবলেমছ বিলাক হাতি কৰিব নোৱাৰে অতি সহজ সেইখিনি লাগিলে এডিশনে হওক সাবট্ৰেকশনে হওক মানে যোগ বিয়োগ পূৰণ হৰণ এই সৰু যিবিলাক ম্যাথমেটিক্যাল ক্যালকুলেশন আছে সেই ক্যালকুলেশনখিনি কৰাত অসুবিধা হয় আৰু হেতুকে আমি কি বুলি কওঁ ডিসক্যালকুলিয়া বুলি কওঁ তো এই ডিসক্যালকুলিয়াটো যে ম্যাথছৰ লগত ৰিলেটেড হেতু মনত ৰাখিবলৈ হলে এটা সিম্পল ট্ৰিক আছে ইয়াতে ডিসক্যালকুলিয়া মানে ক্যালকুলিয়া আমি ক্যালকুলিয়াৰ পৰা আমি ক্যালকুলটো আনিব পাৰোঁ তো ক্যালকুল মানে কি হয় আমি সিম্পলি ক'ব পাৰো যে ক্যালকুলেশন তো ক্যালকুলেশনটো ক'ত থাকে ম্যাথছত থাকে গতিকে আমি এই ক্যালকুলটো বা ক্যালকুলেশনৰ পৰা আমি ডিসক্যালকুলিয়াটো যে ম্যাথছৰ লগত ৰিলেটেড হয় তো হেতু আমি সহজে মনত ৰাখিব পাৰোঁ তো নেক্সটটো হৈছে ডিসপ্ৰেক্সিয়া তো ডিসপ্ৰেক্সিয়াটো কি হয় ডিফিকাল্টিজ ইন কোঅৰ্ডিনেশন এন্ড মুভমেন্ট যেতিয়া এজন শিশুৰ কোঅৰ্ডিনেশন বডিৰ যেটো কোঅৰ্ডিনেশন আৰু মুভমেন্টৰ লগত ৰিলেটেড হ'ব যে ডিফিকাল্টি পাব তেতিয়া আমি তাক কি বুলি কম ডিসপ্ৰেক্সিয়া বুলি কম তো যেতিয়া কোঅৰ্ডিনেশন নহব বডিৰ লগত কোঅৰ্ডিনেশনটো নাথাকিব বা মুভমেন্ট বা হেতৰ মাসলৰ লগত যেটো কোঅৰ্ডিনেশন যদি নাথাকে তেতিয়া কি হ'ব লিখাত প্ৰবলেম হয় কথা কোৱাত প্ৰবলেম হয় হেতৰ
মানে ৰিডিঙত প্ৰব্লেম হয় তো এই ডিছপ্ৰেক্সিয়াত আটাইকেইটা প্ৰব্লেম সোমাই যায় আৰু এইটো মেইনলি কিহৰ কাৰণে হয় ইট ডিফিকাল্টিজ টু কোঅৰ্ডিনেশ্যন এণ্ড মুভমেণ্ট হয়নে এইটো কোঅৰ্ডিনেশ্যন আৰু মুভমেণ্টটো কাৰ লগত ৰিলেটেড ডিছপ্ৰেক্সিয়াৰ লগত ৰিলেটেড হয় তো যেতিয়া কোঅৰ্ডিনেশ্যনটো নাথাকিব তেওঁলোকে কলমটো ভালদৰে ধৰিব নোৱাৰিব হয়নে তো কলমটো ভালদৰে ধৰিব নোৱাৰিলে কি হ'ব লিখিব নোৱাৰিব তো সেইটো তাৰ লগত ৰিলেটেড হয় নেক্সট হৈছে ডিছমৰ্ফিয়া তো ডিছমৰ্ফিয়া মানে কি হয় ডিফৰ্মিটি অৰ abnormality in the shape or size of a specified part of the body তো ডিছমৰ্ফিয়াটো আপোনালোকে যদি চাই এইটো কিহৰ লগত জড়িত সাইজ এণ্ড শেপ বা শেপ এণ্ড সাইজৰ লগত জড়িত হয় তো কি হয় শিশুৱে শেপ এণ্ড সাইজৰ লগত খেলিমেলি কৰে বা সিহঁতি বডিৰ যিকোনো এটা পাৰ্টিকুলাৰ পাৰ্ট সিহঁতি যিটো সাইজক লৈ সিহঁতি কনফিউজন হয় হয়নে সেইটোকে আমি কি বুলি কওঁ ডিছমৰ্ফিয়া বুলি কওঁ এইটো ৰিমেম্বাৰ কৰিবলৈ এটা ট্ৰিক আছে এটা আছে মৰ্ফ হয়নে মৰ্ফ মানে আমি ধৰিব মৰ্ফলজি আমি জানো যে মৰ্ফলজি মানে কি হয় যিটো ষ্ট্ৰাকচাৰ হয় হয়নে ষ্ট্ৰাকচাৰটো বা শ্বেপটোক আমি মৰ্ফলজি বুলি কওঁ তো সেই মৰ্ফলজিৰ পৰা আপোনালোকে শ্বেপটো আনিব পাৰে তো আপোনালোকে যেতিয়া শ্বেপ আৰু সাইজটো হেৰি ধৰিব নোৱাৰিব তাত কনফিউজন হ'ব তেতিয়া আমি সেই প্ৰব্লেমটো কি বুলি ক'ম ডিছমৰ্ফিয়া বুলি ক'ম নেক্সট হৈছে ADHD তো এইটো বহুত ইম্পৰ্টেণ্ট হয় ADHD মানে কি হয় তো ADHD ৰ যিটো ফুল মিনিং হৈছে সেইটো হৈছে এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ তো এইটো কিহৰ লগত ৰিলেটেড হ'ব এইটো ডিফিকাল্টি ষ্টেইং ফ'কাছড এণ্ড পেইং এটেনশ্যন আপোনালোকে যেতিয়া কোনোবা এটা ষ্টুডেণ্টে ফ'কাছ কৰিব নোৱাৰিব কিবা এটা বস্তু বা এটেনশ্যন দিয়াত তাহাঁতি অসুবিধা হ'ব সেই ডিছঅৰ্ডাৰটোক আমি কি বুলি কওঁ সেইটোক আমি ADHD বুলি কওঁ সাধাৰণতে যিটো ADHD এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ যেনে LP বা লোৱাৰ লেভেলৰ যিখিনি ষ্টুডেণ্ট থাকে বা চিলড্ৰেন থাকে সেইখিনি কি হয় সিহঁতৰ এইটো বহুত দেখা দিয়ে মানে সেই সময়ত ল'ৰা ছোৱালীখিনি কি হয় এটেনশ্যন বা ফ'কাছ নহয় সেইটোক আমি ডাইৰেক্ট ADHD বুলি ক'ব নোৱাৰোঁ সেইটো সিহঁতৰ বয়সৰ কাৰণে হ'ব পাৰে কিন্তু যেতিয়া শিশুটো ডাঙৰ হৈ আহিব বা 8, 9, 10 অলপ ডাঙৰ হৈ আহিব তেতিয়া কি হ'ব তেতিয়া এই প্ৰব্লেমটো যদি তেনেকুৱা প্ৰব্লেম দেখা থাকে এটেনশ্যন নিদিয়ে বা হেৰি ফ'কাছ কৰিব নোৱাৰে তেতিয়া আমি এইটো ডিছঅৰ্ডাৰ বুলি ক'ব পাৰোঁ কিন্তু সৰু লেভেলত আমি সাধাৰণতে ডিছঅৰ্ডাৰ বুলি ক'ব নোৱাৰোঁ কাৰণ সেইটো সিহঁতৰ বয়সৰ কাৰণে হয় নেক্সট হৈছে এফেজিয়া আমাৰ যেতিয়া স্পিকিং প্ৰব্লেম এইটো এফেজিয়াটো কিহৰ লগত ৰিলেটেড হয় এইটো স্পিকিঙৰ লগত ৰিলেটেড হয় আমাৰ যেতিয়া কথা কোৱাত অসুবিধা হ'ব হয়নে কথা কোৱাত যেতিয়া অসুবিধা হ'ব আমি তেতিয়া তাক কি বুলি ক'ম এফেজিয়া বুলি ক'ম বন্ধু-বান্ধৱীসকল যিখিনি লাৰ্ণিং ডিছেবিলিটিজ আছিলে কমন লাৰ্ণিং ডিছেবিলিটিজ এইখিনি আমি আজি চালোঁ প্ৰায় 8টা আমি কমন লাৰ্ণিং ডিছেবিলিটিজ চালোঁ ইয়াৰ পৰা আপোনালোকে প্ৰায় 3 বা 4 বা 2, 3, 4 এই মিনিমাম এইকেইটা মাৰ্কছৰ পৰা আপুনি মাৰ্কছ কুৱেশ্যন আহিব তো এইকেইটা আপোনালোকে CDPটো পাব পাৰে আপোনালোকে পেডাগজিৰ লেংগুৱেজত পাব পাৰে তো ইয়াৰ পৰা কুৱেশ্যন অহাটো চিয়'ৰ তো আপোনালোকে ভিডিঅ'টো এবাৰ ভালদৰে চাই ল'ব তো যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেনে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ